হেল্ল' এভৰিৱান, কুকিং উইথ হায়াতৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা চকলেট বানানা কেকৰ ৰেচিপি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু ভিডিঅ'টোত চেনেলটোত যিসকল নতুন হয় তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আহক বেছি দেৰি নকৰি আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ আৰু চাওঁ কেনেকৈ কি কৰিলোঁ আৰু কি বস্তু মই প্ৰয়োগ কৰিলোঁ, কেনেকুৱাকৈ মই কেকটো বনালোঁ, গোটেইখিনি আমি চাবৰ কাৰণে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ ব'লক। তাৰ কাৰণে আমি লৈছোঁ আৰু এয়া দুটা কল দুটা ধুনীয়াকৈ এৰাই আমি ফৰ্ক এখনৰ সহায়ত কোমল কৰি ল'ব লাগিব। এয়া ইয়াতে মই দিছোঁ হাফ কাপ চুগাৰ আৰু এইখিনি হৈছে গোটা চেনি আৰু কল ধুনীয়াকৈ হুইস্কাৰ এডালৰ সহায়ত মিক্স কৰি ল'ব। আপোনালোকে ইচ্ছা কৰিলে এই মিশ্ৰণটো মিক্সাৰতো ব্লেণ্ড কৰি ল'ব পাৰে। এনেকুৱাকৈ টেক্সচাৰ এটা আহিলে ভাল হয় আমাৰ। আৰু এতিয়া লৈছোঁ মই 1/3 কাপ অইল, ৰিফাইন অইল, আৰু বাটাৰ খালে আপোনালোকে মেল্টেড বাটাৰ দিব পাৰে। আৰু ইয়াত লৈছোঁ মই 1 কাপ বগা আটা, এইখিনি ময়দা নহয় বগা আটা হয়। আৰু আপোনালোকে ময়দাও দিব পাৰে বা আটাও দিব পাৰে, সেয়া আপোনালোকৰ একেবাৰে নিজৰ কথা। এতিয়া দিছোঁ মই কণী, 2টা কণী দিছোঁ। আৰু কণীকেইটা দিয়াৰ পিছত হুইস্কাৰডালৰ সহায়ত ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব, যাতে আমি একেবাৰে এটা কেকৰ নিচিনা কোমল এটা বেটাৰ পাব পাৰোঁ। এইখিনি এতিয়া দিছোঁ মই অকণমান ডালচেনি পাউডাৰ, চিনামন পাউডাৰ অকণমান দিলোঁ। এয়া দিছোঁ বেকিং পাউডাৰ 1 টিস্পুন আৰু মিক্স কৰি ল'ব ধুনীয়াকৈ, মিলাই ল'ব যাতে গোটেই বস্তুখিনি সমানকৈ ধুনীয়াকৈ মিক্স হৈ যায়। আৰু এতিয়া দিব লাগিব অকণমান ভেনিলা এচেঞ্চ দিয়াৰ পিছতো ধুনীয়াকৈ হুইস্কাৰডাল চলাই দিব। তাৰপিছত আমি দিম কোকো পাউডাৰ 1 টিস্পুন, যিহেতু চকলেটৰ বনাইছোঁ গতিকে কোকো পাউডাৰ দি দিম। কোকো পাউডাৰ দিয়াৰ পিছতো আমি এইখিনি মিক্সাৰটো মিলাই ল'ব লাগিব ধুনীয়াকৈ। এয়া চাওক, এতিয়া দিছোঁ মই চকো চিপ্ছ। মই এইখিনি হোৱাইট চকো চিপ্ছ আছিলে কাৰণে মই হোৱাইট চকো চিপ্ছটো দিলোঁ। আপোনালোকৰ ওচৰত যদি ডাৰ্ক চকো চিপ্ছটো আছে তেতিয়াহ'লে সেইটো দিলেও হ'ব। গোটেইখিনি বস্তু ধুনীয়াকৈ মিক্স কৰি লোৱাৰ পিছত এয়া মই টিংটো ৰেডি কৰি ল'লোঁ, অইল ব্ৰাছ কৰি উলিয়াই ল'লোঁ। আৰু ইয়াতে আমি বনাই লোৱা মিক্সাৰটো ঢালি দিছোঁ। গোটেইখিনি ধুনীয়াকৈ ঢালি অকণমান টেপ কৰি দিব। তাৰপিছত মই এইটো 180 ডিগ্ৰীত 20 মিনিটছৰ কাৰণে বেক কৰিলোঁ। ওপৰত মই কেইটামান চেৰি আৰু অকণমান হোৱাইট চকো চিপ্ছ অলপ দি দিছিলোঁ, চেৰি অলপ কাটি দিছিলোঁ। আৰু 20 মিনিটছ বেক কৰাৰ পিছত মই যিহেতু অভেনত কৰিছোঁ, আপোনালোকে অভেনতো কৰিব পাৰে নহ'লে গেছতো কৰিব পাৰে। আৰু মোৰ আগৰ ভিডিঅ'বিলাকত চালে গম পাব, মই তাত দেখুৱাই থোৱা আছে যে গেছত কেনেকৈ কৰে, সেইটো মই দেখুৱাই থৈছোঁ। আৰু এয়া চাওক, এতিয়া আমি কেকটো কাটিছোঁ। কেকটো কটাৰ পিছত আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ মই যে কেনেকুৱা হৈছে টেক্সচাৰটো আৰু কিমান ছফ্ট হৈছে। আপোনালোকে চাব, এয়া চাওক কালাৰটো কিমান ধুনীয়া আহিছে। আৰু এইটো আমাৰ কাৰণে হেল্ডিয়ে হয়, যিহেতু ইয়াত মই বানানা দি দিছোঁ। ল'ৰা ছোৱালীয়ে যদি কল এনেই খাবলৈ বেয়া পায় তেতিয়াহ'লে এনেকুৱা কিছুমান বুদ্ধি কৰি আপোনালোকে খুৱাব পাৰিব ঘৰতে। এয়া চাওক চফ্টটো কিমান বেছি চফ্টনেছ হৈছে। আৰু ওপৰত এয়া মই অকণমান চেৰি দি দিছিলোঁ, এইটো অপশ্যনেল হয়, আপোনালোকে দিলেও দিব নহ'লে কিবা ড্ৰাই ফ্ৰুটছ থাকিলেও দি দিব পাৰে। আৰু ওচৰৰ পৰা এয়া চাওক। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকৰ লগত যোগাযোগ হ'ম। ঠিক আছে, আজিলৈ ইমানেই।